ওকে দানৱৰ কথা কৈছিল প্ৰথমতে পৰীক্ষিতৰ আগত যে একা হুকে এহি মানে দানৱৰ কথা থৈলা গোবিন্দৰ শিশুলীলা কহিবাক লইলা দানৱৰ কথাখিনি ৰাখি গোবিন্দৰ শিশুলীলাৰ কথাটো কোৱা আৰম্ভ কৰিল। যেতিয়া কৃষ্ণ উপজিলা পুত্ৰ পাছে দেখি গোপনন্দে কৰিলাহ পতে স্নান পৰম আনন্দে। যেতিয়া কৃষ্ণ উপজিছিল জন্মিছিল তেতিয়া নন্দই শপততে স্নান কৰিছিল আৰু স্নান কৰি নিজকে পবিত্ৰ যেন লাগছিল নহয় জানো। তেওঁ পবিত্ৰ হৈছিল আৰু পবিত্ৰ হৈ গৈছে যে তেতিয়া দ্ৰব্যজ্ঞ ব্ৰাহ্মণক অনাইলা অনেক জাত কৰ্ম কৰাইলন্ত পুত্ৰ যতেক দ্ৰব্যজ্ঞ ব্ৰাহ্মণক নিমন্ত্ৰণ কৰি আনিলা আৰু আমন্ত্ৰণ কৰি আনি জাত কৰ্ম কৰিব আৰম্ভ কৰিল আৰু জাত কৰ্ম কৰিল আৰু জাত কৰ্ম কৰি কৈছে যে দেৱ পিতৃগণক চিৰা যেন হৈক ব্ৰাহ্মণক দিলা দান ধেনু 2 লক্ষ। ব্ৰাহ্মণক তেতিয়া বোলে ধেনু গাই 2 লক্ষ গাই দান দিয়া বুলি কৈছে। তেতিয়া 2 লক্ষ গাই দিয়াটো কম কথা নেকি নহয় জানো। গতিকে 2 লক্ষ গাই দান দিছিল কাৰণ তেওঁ কি হৈছিল এনেকে দান দক্ষিণাৰ দ্বাৰাই দি যাতে কৃষ্ণৰ মংগল হয় শিশুটিৰ মংগল হয় মংগল কামনাৰে সুন্দৰ কৰি আনন্দ মনে আনন্দ উৎসৱৰে নহয় জানো উৎসৱৰ দ্বাৰাই দি তেওঁলোকে কাৰ্যটো কৰিছিল। আৰু সেইকাৰণে কৈছে যে আমি সকলো কৰ্ম কৰাতে যিকোনো কৰ্ম এটা কৰাতে তাত আনন্দ ভাৱটো জাগব লাগে ভক্তি ভাৱটো থাকিব লাগে। ভক্তি ভাৱ নাথাকিলে আনন্দ ভাৱ নাথাকিলে সেই কৰ্মটোৰ দ্বাৰাই আমি ফলৱতী হ'ব নোৱাৰোঁ বা ফল নহয় আমাৰ আমি কৰ্মটোৰ দ্বাৰাই বিফলহে হ'ম তেতিয়া। সেইকাৰণে সদায় ভক্তি ভাৱ ৰাখি আনন্দ মনে সকলোৱে যাতে এই গৃহত আহি সন্তুষ্ট লাভ কৰি যাব পাৰে নহয় জানো। এই সন্তুষ্ট লাভ কৰি যাব পৰা কৰ্মখিনি আমি নিজেই কৰিব লাগিব। কোনো এজন ব্যক্তি আহি ইয়াত যাতে অসন্তুষ্টি হৈ যাব নালাগে সন্তুষ্টি ভাৱটো থাকিব লাগে তেতিয়াহ'লে সেইখন ঘৰৰ মংগল হৈ থাকিব লাগিছে। নিৰ্মিলন্ত তিলৰ পৰ্বত বতা হাত থানে থানে থৈলা তাত ৰত্ন অসংখ্যাত। আৰু কৈছে যে সুন্দৰ কৰি এখন তিলৰে পৰ্বত সাজিছে তাতে থানে থানে ৰত্ন দিছে আৰু এই ৰত্নবিলাক সুন্দৰ কৰি পৰ্বতখনৰ জিলিকাইছে বুলি কৈছে। সুন্দৰ কৰি জিলিকি আছিল আৰু এটি কৈছে যে সুবৰ্ণ ৰজত বস্ত্ৰে কৰিয়া আবৃত তাকো নন্দে দিলা দান হৈয়া কৃত আৰু সমস্ত যি পৰ্বতত ৰত্নবিলাক দিছিল জিলিকাইছিল ৰত্নৰ দ্বাৰাই তেতিয়া সেই ৰত্নবিলাক বোলে দান দি দিছে সকলোকে দান দিছে এনেকুৱা আৰু সকলোকে দান দি নিজকে কৃতকৃত মানা বুলি কৈছে আৰু নিজকে সন্তুষ্টি বুলি ভাবছে নিজকে সন্তুষ্টি হৈছিল শুদ্ধ হৈছিল তেওঁ পবিত্ৰ হৈছিল। কৰন্ত মংগল বেৰি হুয়া বিপ্ৰচয় নতে ভাতে কৰে তুতি পৰিয়া চপ। গোটেই বিপ্ৰবিলাক আহিছে ভকতবিলাক আহিছে আহি সকলে মংগল ধ্বনিৰে মংগল ব্যৱস্থা কৰিছে আৰু তেতিয়া কৈছে যে সকলোকে নতে ভাতে নহয় জানো সকলোকে তুষ্ট কৰিছে। কোনোবাই তাতে কি কৰিছে গাৱে গীত গীতালে হাতৰ তাল ধৰি আনন্দ দুন্দুবি বাৱে ফুংকে শংখ ফেৰি কোনোবাই বিভিন্ন ধৰণৰ দিব্য যন্ত্ৰবিলাক বজাইছে আৰু তাতে সকলোৱে আনন্দময় হৈছে। কোনোবাই শংখ ফুকাইছে কোনোবাই দুন্দুবি বজাইছে নহয় জানো কোনোবাই হাতেৰে তালি ধৰিছে এনেধৰণে আৰু। তেতিয়া এনেকে কি হৈছে বুলি কৈছে যে গোৱাল গণৰ বৰ আনন্দ মিলিলা গোৱাল গণৰ আনন্দ মিলিছিল আৰু ধেনু বৎস বৃষক হালধি তৈল দিলা। ধেনু বৎস ধেনু মানে গাই বৎস মানে ডাঙৰি আৰু বৃষক মানে হৈছে বলদ গৰু সকলোকে কি হৈছে হালধি পানী তেল মিহলাই গাঁৱত ছিটাই দিছে সানি দিছে। তেতিয়া কি হৈছে যে গাঁৱত সিঁচাই দিয়াৰ কাৰণে আমি মনুষ্যই আনন্দময় নহয় সেই জীৱবিলাক ক'বলৈ আনন্দময় হয়। সেইকাৰণে সেই ব্যৱস্থাটো ৰাখছে যে আমি উৎসৱ এটা পাতিছোঁ
সেই উৎসৱটো যদি আমাৰ পোহনীয়া জীৱবিলাকে যদি আনন্দময় হ'ব নোৱাৰে তেতিয়াহ'লে আমাৰো এইটোতো অমংগল হয় বুলি কৈছে এইটোও অমংগল হয় আমাৰ সেইকাৰণে পোহনীয়া জীৱখিনিক আমি আনন্দ দিব লাগে বুলি কৈছে আৰু আনন্দ দিব লাগে হালধি তেল পানী মিহলাই চিটা দিলে হৈ যায় তাৰ পৰা বেছি দিব নালাগে বুলি কৈছে আমাক সেইখিনিতে হৈ যায় এ ৰাম হাঞ্জিমানি গস্ত্ৰ কলি পিলা গন্ধৰ জ্বলে বিচিত্ৰ পতাকা ধ্বজ ৰচি লচি ৰুলে এ ৰাম উঠুকে কাচিবে লৈলা যত গপ গণ আৰু পিন্ধিল বিচিত্ৰ বস্ত্ৰ ভালয়া ভৰণ কৈছে আৰু যে গন্ধৰ জল মানে গণ তেল তাকে গন্ধৰ জল বুলি কৈছে নহয় জানো এনেকৈ গন্ধৰ জলেদি সকলোকে অলপ অলপ দিছে সকলোৱে সুন্দৰ কৰি গন্ধৰ জল গ্ৰহণ কৰি এটা ভাল এটা পৰিৱেশ এনেকুৱা এটা সুন্দৰ পৰিৱেশ যিটো পৰিৱেশ আনন্দময় পৰিৱেশ তাত সকলোৱে আনন্দহে কৰিছে অন্য নাই কৃষ্ণ জন্মিছে কৃষ্ণ উৎসৱ নহয় জানো শিশু কৃষ্ণৰ উৎসৱ তাকে নন্দ উৎসৱ নন্দই আনন্দ মনে কৃষ্ণৰ শিশুজনৰ মংগলৰ কাৰণেই নহয় জানো যি মানে যিখিনি পাৰে কিমান দূৰলৈকে তেওঁ আগবাঢ়িছে যে যাতে সকলোৱে সুন্দৰকৈ আনন্দময় হ'ব পাৰে এনেকুৱা কায়ো যাতে এই দিশৰ পৰা দুখ হৈ যাব নালাগে বা অসন্তুষ্ট হৈ যাব নালাগে এনেকুৱা দ্বাৰাই তেওঁ কি কৈছে আনন্দময় হৈ আনন্দ উৎসৱৰ সৃষ্টি কৰিছিল আৰু সেইকাৰণে কৈছে যে উৎসৱে কাচিবে লৈলা যত গপ গণ পিন্ধিল বিচিত্ৰ ভল বস্ত্ৰ আৱৰণ সকলোৱে নন্দৰ ঘৰত যাব সকলোৱে ভাল ভাল বস্ত্ৰ পিন্ধি গৈছে নহয় জানো সুন্দৰ সুন্দৰ বস্ত্ৰ পিন্ধি গৈছে যে মানে মই যেতিয়া ভাল বস্ত্ৰ পিন্ধি যাম মোৰ অলপ ভাল লাগিব আৰু এনেকুৱা কথা সকলোৱে ভাল ভাল বস্ত্ৰ পিন্ধি গৈছে নতুন নতুন বস্ত্ৰ পিন্ধি গৈছে পিন্ধি যাই আৰু তাতে সকলোকে লগ পাইছে সকলোৱে সমন্বিত হৈছে সকলোৱে আনন্দময় হৈছে সকলোৰে মাজত আনন্দ কৰিছে আনন্দ কৰি এটা সুন্দৰ উৎসৱৰ সৃষ্টি কৰিছে আনন্দ উৎসৱ এৰা মাথাত মৈৰাৰ পাখি ফালি ফতে চলে আঁঠুতে লতয় শুবৰ নৰমালা গলে মানে এনেকুৱা আৰু কাই ক'ত কেনেকে কি পিন্ধিব লাগে নহয় জানো গলত কি পিন্ধে মালা পিন্ধে নহয় জানো গলত মালা পিন্ধিব লাগে সি আঁঠুত পিন্ধিব ৰছে কিয় তাৰমানে আঁঠুৰ তাৰমানে ৰখি আছে নহয় কফাই যাব লাগে সোনকালে গলৰ মালা আঁঠুত পিন্ধে তাৰমানে নুপুৰ পিন্ধিব লাগে কফাই পিন্ধিব খোজে কফাই এনেকুৱা আৰু সি হাততে পিন্ধে এনে মানে আঁঠুৰ যাব লাগে আনন্দ মানে নন্দৰ ঘৰত যাব লাগে নহয় জানো সেনে হয়নে নহয় কেতিয়াবা সেনে নহয় আৰু মানে চলাৰ বুটামটো ইটো বুটাম ইটো ফুটাত দিব লাগিছিল দিয়া খাই কোনোবা এটা ফুটা দিয়া খাই নহয় জানো কাৰণ কিবা আঁঠুৰ যে যাব লাগে সি ৰখি আছে মোক এনেকুৱা কথা গতিকে সেইকাৰণে কৈছে আমাক এনেহেন আনন্দ ভাৱ যদি আমাৰ সদায় থাকেই আমি সুখী বুলি কৈছে আমি মহা সুখী আৰু সেইকাৰণে এই আনন্দ ভাৱবিলাক ক'ত পায় বুলি কৈছে ভকত সংগতে পায় সাধু সংগতে পায় সাধু সংগ অবিহনে আনন্দ কেতিয়াও কায়ো কতো নাপায় বুলি কৈছে আমাক সেইকাৰণে সাধু সংগ ল'বা দিছে সদায় আমাক আৰু দধি দুগ্ধ ঘৃত ৰহন দেখ ধৰিয়াতি আৰু নন্দৰ গৃহক লাগি যায় ধাৰি পাতি গোপীগণে শুনে পুত্ৰ ভৈল যশোদাৰ উৰুক মুৰুক কৰি পিন্ধে অলংকাৰ নন্দৰ ঘৰত যে সকলোৱে দিছে খালী হাতে কায়ো জানাই কাফাই দুগ্ধ নিছে কাফাই দৈ নিছে কাফাই তামোল নিছে কাফাই পাণ নিছে কাফাই কল নিছে কাফাই নাৰিকল নিছে যাৰ যি গৃহত আছে সেই বস্তুবিলাক লৈ গৈছে যাৰ যি আছে গৃহত সুধা হাতে কোনেও জানাই আছে এনেকুৱা এইবিলাক প্ৰথা এইবিলাক নিয়ম আমাৰ সেইকাৰণে কৈছে যে এনেকুৱা প্ৰথা আমাৰ এতিয়া আছে কিন্তু আমাৰ এতিয়া অলপ ধৰণৰ বেলেগ ধৰণৰ হৈছে তেনেকুৱা কোনোবাই শিশুটোৰ কাৰণে এডোখৰ বস্ত্ৰ নিছে নহয় কোনোবাই বোলে নাই অলপ হেৰি পইচাকে দিম দে অলপ কিবা অলপ কোনোবাই 10-20 কিমান কোনোবাই পইচাকে দিছে
মানে কিবা এটা প্ৰথা আছে আৰু ৰাখছে কিবা অলপ প্ৰথা নাথাকে নহয় গতিকে সেইকাৰণে আমাক এইবিলাক কৰ্মৰ দ্বাৰা দি আমাৰ মংগল হয় বুলি কৈছে আমাক আর গোপীগণ শুনে পুত্র ভৈল যশোদার উৰুক মুৰুক কৰি পিন্ধে অলংকাৰ বান্ধিলা উচল খপা পুষ্পে ভৰি কেশ আখিত অঞ্জন শিখে হিন্দুৰ বিশেষ যে কৈছে আমাক যে উচল খপা বান্ধা বুলি কৈছে খপাটো উচল খপা মানে খপাটো এনে ওপৰত বান্ধিছে এইটো উচল খপা বুলি কৈছে উচল খপা বান্ধি গৈছে সকলোৱে দেখাত ভাল দেখে উচল খপা বান্ধি গতিকে তাতে যদি আৰু এটা উচল খপাতে যদি ঘমৰটো দিয়া যায় আৰু অলপ বেলেগ বিশেষ দেখা পায় এনেকুৱা আৰু ধুনীয়া আৰু গতিকে আৰু কৈছে যে সিন্দুৰৰ বিশেষত্বৰ কথা কৈছে আমাক সিন্দুৰখিনি আমি ভাবোঁ যে বিবাহিতা নাৰীয়ে সিন্দুৰ পিন্ধিব লাগে সিন্দুৰ পিন্ধক কিন্তু নাৰী ঘড়ী দিলোঁ আৰু সিন্দুৰ পিন্ধিলোঁ কিন্তু সিন্দুৰতে সমস্ত বিশেষত্ব আছে সিন্দুৰখিনিৰ দ্বাৰাই সিন্দুৰখিনি পিন্ধনৰ দ্বাৰাই স্বামীৰ আয়ু বাঢ়াব পাৰে স্বামীৰ আয়ু কমাবও পাৰে সেইকাৰণে ইয়াৰ অস্তিত্ব আছে ইয়াৰ মহিমা আছে ইয়াৰ বিশেষত্ব আছে সেইকাৰণে আমাক কৈছে এই আঙুলিটো দি আমি সেন্দুৰখিনি লৈ যদি আমি সেন্দুৰখিনি পিন্ধো কপালত এতিয়া এই সেন্দুৰখিনি পিন্ধাৰ আগতে কপালত নালাগাতেই এই জাগাটোত 135 বাৰ কম্পন হয় 1 ছেকেণ্ডত ইমান কম্পন কিংকি গম পাবি কোনোবাই হ'ব পাৰে যে কিংকি গম পালি 135 বাৰ কম্পন হয় বুলি কিংকি গণলা নহয় জানো আমি গমেই নাপাতেই ইয়াত কম্পন হয় বুলি কৈছে আৰু কম্পন হ'লে তেতিয়া স্বামীৰ আয়ু বাঢ়ে সেইকাৰণে আমি এইটো আঙুলি পিন্ধি নহ'ব এই আঙুলিটো পিন্ধিব লাগিব নামিকা আঙুলিটো এই আঙুলিটো পিন্ধাৰ লগে লগে আমাৰ সেইটো বিশেষত্ব হয় বুলি কৈছে আমাৰ সেইটো কামত লাগে কিন্তু আমি সেইবিলাক নাচাং আজিকালিতো এতিয়া সিন্দুৰ ফিটা নিপিন্ধেই টিপ ফটা পিন্ধে তাৰ কি লাভ হ'ল তাৰ নহয় জানো স্বামীৰ আয়ুৰ বাৰ্ষকত কমি যায় আৰু এই যিটো শিৰৰ সেন্দুৰ পিন্ধি লয় শিৰৰ সেন্দুৰ বহুত মানুহ বহুত ৰং দেখা যায় চাইডেদি পিন্ধে নহয় জানো চাইডেদি পিন্ধে এই যে চাইডেদি সিন্দুৰ ফটাটো পিন্ধে সেই চাইডেদি পিন্ধিলে বোলে স্বামীজনক চাইডকে থোৱা বুলি কয় স্বামীকে চাইডকে থোৱা বুলি কয় এই সিন্দুৰৰ সেইটোৱে বিশেষত্ব সেইকাৰণে স্বামীৰ মানে এইটো ফটাৰ লগত এইটো মিলিব লাগিব তেতিয়াহ'লে স্বামী চিধা আছে স্বামীৰ মতে চলি আছে সি স্বামীৰ লাইনত চলি আছে নহ'লে সেই তেৰাকে থোৱা মানে কি স্বামীৰ মতে চলা নাই সি নিজৰ মতে চলি আছে এনেকুৱা এৰা মুখ পংকজ কতি ৰঞ্জি মকুমকুমে হাতত সন্দেহ চলি যায় জুমা জুমে এৰাম আৰু চলে উচ্চ কুচ কৰে কুণ্ডল কৰ্ণৰ আৰু বাজোৱাই নুৰুণু জুনু কৰি নুপুৰ পাও কৈছে আৰু সকলে সান্ধা লৈ গৈছে চিৰা সান্ধা লৈ গৈছে কাবাৰ নহয় জানো কাবাৰ কিবা লৈ গৈছে এনেকৈ বিভিন্ন ধৰণৰ বিভিন্ন যাৰ যি আছে গৃহত তাকে লৈ গৈছে আৰু কৈছে কি যে চলে উচ্চ কুচক কুণ্ডল কৰ্ণৰ কাণৰ কুণ্ডলৰ কথা কৈছে কাণৰ কুণ্ডলটো অলপ লেলেৰাকে পিন্ধে যাতে লৰি যায় কুচল নহয় জানো মানে লৰে অলপ যাতে লেলেৰা হৈ থাকে আৰু সেইকাৰণে কৈছে আমাক বাজে ৰুণু জুনু কৰি নুপুৰ পাৱত নুপুৰ ৰুণুৰ জুনুকে বাজি গৈছে সুন্দৰ এটা শব্দ নহয় জানো একেলগে যদি এটা খজতে পৰে সকলোৰে খজ এটা একেলগে খজ পৰি যদি মানে নুপুৰবিলাক যদি বাজে তেতিয়াহ'লে বেলেগ এটা শব্দ পায় যে গোপীবিলাক আহিছে নেকি নহয় জানো সুন্দৰ নুপুৰৰ শব্দ নহয় জানো এনেকুৱা ভাল লাগে আৰু গতিকে এতিয়া কৈছে আৰু বাহুত বলয়া শংখ গলপাতা গ'লে পিন্ধে নেত খন্তা জানি লয়ে লাখে চলে অৰ্থাৎ বাহুত বলয়া শংখ অৰ্থাৎ শংখ খাৰুৰ কথা কৈছে বাহুত শংখ খাৰু পিন্ধিব লাগে শংখ খাৰু পবিত্ৰতা দেখুৱাইছে শংখ খাৰু বোলে হাতত থাকিলে সি পবিত্ৰ হৈ থাকে
গতিকে সেইকাৰণে আগৰ মানুহ বহুত মানুহ দেখা শিকিছিল যে শংখ খাৰু নহ'লে বোলে পানীও নাখাইছিল। গতিকে এইটো এটা শংখ খাৰুৰ দ্বাৰা এইটো পবিত্ৰ হয় বুলি কৈছে, পবিত্ৰ দেখুৱায়। আৰু গলত যে গলপতাবিলাক ওলছে, গলপতা পিন্ধে নহয় জানো? আমি কেৱল বিহুতহে গলপতা পিন্ধোঁ, বিহুত গলপতা পিন্ধি বিহু নাচোঁ নহয় জানো? এনেও পিন্ধিব লাগে বুলি কৈছে। মাজে মাজে আমি কোনো কিবা অনুষ্ঠান উৎসৱ থাকিলে উৎসৱ অনুষ্ঠানবিলাকত সেইবিলাক পিন্ধিলেও ভাল লাগে বুলি কৈছে। এইটোৰ দ্বাৰা এইবিলাক আমাৰ মংগলময় বস্তু বুলি কৈছে। কৃষ্ণ নাম মংগলময় বস্তু, মংগলময়। তাৰ লগত যদি আমাৰ আচৰণখিনিও ঠিক থাকে, আচৰণখিনিৰ লগতে কোৱা আছে আচৰণৰ মাজতেতো ভক্তি উদ্ভৱ হয়, আচৰণ নাথাকিলে ভক্তি উদ্ভৱ হ'ব কেনেকৈ? সেইকাৰণে আচৰণখিনি যদি সৎ হয় তেতিয়াহ'লে আচৰণৰ মাজেৰে আমি আমাৰ ভক্তি উদ্ভৱ কৰি ঈশ্বৰক বুজি পাম, তেতিয়া ঈশ্বৰৰ ভক্তিটো সাধন কৰিব পাৰিম। ঈশ্বৰৰ ভক্তি থাকিলে আমাৰ কেতিয়াও বিপদ নহয়, বিঘিনি নহয়। ঈশ্বৰৰ ভক্তি থাকিলে আৰু আমাৰ কোনো অভাৱৰ কথা চিন্তা কৰিব লগা নাই, অনাটনৰ কথা চিন্তা কৰিব লগা নাই, কিবা বিপদ হ'ব বুলি একো চিন্তা কৰিব লগা নাই আমাৰ। সেইকাৰণে ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈ থাকিব দিছে, ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণাপন্ন হ'ব দিছে। কৈছে এ ৰাম পৰে পুষ্প পথত পাৰ পৰা সখী, পাৰিল উৰুলি হবে নন্দ ঘৰে পখী। পৰে পুষ্প পথত খপাৰ পৰা খহি, অৰ্থাৎ খপাত পুষ্প লৈ গৈছিল, এই খপাৰ পৰা খহি পৰা বুলি কৈছে। কাৰণ উৰুক মুৰুক কৰি গৈছে না, যাব লাগে, সকলোৱে যাই আছে, সোনকালে যাব লাগে, উৰুক মুৰুক আনন্দভাৱে গৈছে সকলো নহয় জানো? এতিয়া আনন্দভাৱে জুমাজুমি হৈ যাব কৈছে আমাৰ। জুমাজুমি হৈ যোৱাৰ নিচিনা আনন্দ নাই। আমি যদি কম কৰে অমুক হাতত যাবি না, তই যাহে মোৰ কামে শুনাইয়ে তই অলপ আগুৱাইছ নহয় জানো? তেতিয়া তাৰ হৃদয়তো অৰ্থাৎ তাৰ মনতো শান্তি নাপালা, তোৰ মনতো শান্তি নাথাকলা। যদি কয় যে ৰ মই যাওঁ জিৰাও সেনেকে জিৰাও বুলি কৈ যদি একেলগে জুমাজুমি হৈ যোৱা যায়, তেতিয়া কিবা কৰি আনন্দ ভাৱত লৈ আনন্দ কথা কৈ ভাল কথা কৈ যাব পাৰে, সেনেকুৱা কথা। সেইকাৰণে আমাক জুমাজুমি হৈ যাব দিছে। আৰু জুমাজুমি হৈ যাই যাৰ গৃহত যাব তাৰ গৃহৰ পদূলি মূৰতে উৰুলি দিব দিছে, উৰুলি জোখত দিব দিছে। এতিয়া মংগলময় হয় বুলি কৈছে উৰুলি দিলে। সেইকাৰণে গোপীসকলে যাই সুন্দৰ কৰি পদূলি মূৰত উৰুলি দি প্ৰৱেশ কৰিছে। সেইকাৰণে কৈছে উৰুলি যশোদৰ দিলা যশোদাকো বেৰি, কৃষ্ণ মুখ পংকজ চাহে নেত্ৰ ভৰি। উৰুলি যশোদৰ দি যশোদাৰ গৃহত প্ৰৱেশ হৈছে, যশোদাক বেৰি হৈছে। এনেকে বেৰি ধৰি কৃষ্ণৰ মুখত চাইছে, আৰু কৃষ্ণৰ মুখত চাই কৃষ্ণৰ পংকজ মুখ দেখা পাই আনন্দময় হৈছিল, সুন্দৰ মুখ দেখা পাই আনন্দময় হৈছিল। সেইকাৰণে কৈছে যেতিয়া কৃষ্ণৰ দৰ্শন হৈছে, কৃষ্ণ দৰ্শন হোৱাৰ পিছত কি কৈছে যে কৌটি জনমৰ যত পাতকী আছিলা, সবে ভস্ম হৈয়া দেহ নিৰ্মূল হইলা। কৌটি জনমৰ পাপ কৃষ্ণ দৰ্শনৰ দ্বাৰা দি ক্ষয় হৈ গৈছে। কৌটি জনমৰ পাপ ক্ষয় হৈছে, আজিৰ কালিৰ পাপ নহয়, কৌটি জনমৰ পাপ খণ্ডন হয়। গতিকে সেইকাৰণে আমি কৃষ্ণ দৰ্শন কৰিব লাগে। কৃষ্ণ দৰ্শন কৰিলে আমাৰ পাপ খণ্ডন হয়, পাপ খণ্ডন হৈ পুণ্য অৰ্জন হয়। সেই পুণ্যৰ ফলতে আমি ঈশ্বৰক পাম, অৰ্থাৎ মনুষ্য জন্মটো সাৰ্থক হ'ব আৰু বৈকুণ্ঠলৈ গমন কৰিব পাৰিম। গতিকে সেইকাৰণে কৈছে যশোদা কবেৰী ৰংগে শুয়া গয়া থিয়, দেই আশীৰ্বাদ শিশু শৌক চিৰঞ্জীৱ। এতিয়া গোপীসকলে যশোদাক বেৰি চাই, কৃষ্ণ দেখি চাই কৃষ্ণক আশীৰ্বাদ দিছে, চিৰঞ্জীৱী হওক, চিৰঞ্জীৱী হওক বুলি আশীৰ্বাদ দিছে। সেনেকে আশীৰ্বাদ পোৱা যায়। গতিকে সেইকাৰণে কৈছে এৰাম হালধিৰ গুৰি তৈল পানী মিখলাই, অন্য হিংসে গোবিন্দৰ গুণ গাই। আৰু অন্য কি কৰিছে, গোবিন্দৰ গুণ গাই 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 হালধি পানী তেল মিখলাই চাৰিওপিনে সিঁচাই ছিটাই দিছে। সেইটো এটা বোলে বেলেগ পবিত্ৰ মানে প্ৰতি এটা মানে তাত সেই বস্তুটোৰ মাজেৰে এটা আমাৰ বৈজ্ঞানিক দৃষ্টিভংগীও থাকে নহয় জানো? হালধি পানী তেল এইটো ইয়াৰ এটা কি থাকে, কিছুমান বস্তু নাকাৰাত্মক ক্ৰিয়া বুলি থাকে, কিছুমান নাকাৰাত্মক ক্ৰিয়া, সেই ক্ৰিয়াবিলাকৰ পৰাও মুক্ত হয় বুলি কৈছে। নাকাৰাত্মক ক্ৰিয়াই আমাক ক্ৰিয়া কৰিব নোৱাৰে, তাৰ কাৰণে হালধি পানী তেল মিহলাই সিঁচাব লাগে চাৰিওপিনে। কিছুমান আমাৰ নাকাৰাত্মক ক্ৰিয়া থাকে, সেইবিলাক দূৰ হৈ যায় তেতিয়া।
এ রাম আর বাইল বৈদ্য বিচিত্র মিলিল মহোৎসব নন্দর ব্রজত যেবে জন্মিলা মাধব পুষ্ট পুষ্ট গোপগণে খেলে ৰংগে খেৰি হিংসে দধি দুগ্ধ ক আউৰে বেৰি গোটে নন্দৰ ঘৰত গিছে নন্দৰ ঘৰতো কৈছেই যে দধি দুগ্ধ উভয় নদী অভাৱ নাই তাতে আৰু গোপীবিলাকে গোপবিলাকৰ তাতে দধি দুগ্ধ যাৰ আছে সিও নিছে অভাৱ নহয় দিছে আৰু সেই দধি দুগ্ধ যেতিয়া গোপীসকলক খাব দিছিল গোপসকলক খাব দিছিল পুষ্ট পুষ্ট গোপসকলে বোলে সেই দধি দুগ্ধৰ দ্বাৰা দি খেলা খেলিছিল কেনেকুৱা যে মোৰ দধি দুগ্ধৰ বাতিটো মই তাৰ গাত ঢালি দিছোঁ তাৰ দধি দুগ্ধৰ বাতিটো কাবাৰ গাত ঢালি দিছে এনেকৈ কি কৰিছে সকলে আনন্দময় হৈছিল আৰু আনন্দময় হৈ কৈছে কি কৈছে এ রাম গাঁৱে মুখে খোলে ঘিতে খোলে মারে ছাতি খেলে দধি দুগ্ধ লয় নুরপিণ্ড বাতি এ রাম দধি দুগ্ধ ঘিতে খোলে বাইলে গাঙ্গ এই মতে মহোৎসৱ কৰিলে সাঙ্গ দধি দুগ্ধে ঘিতে খোলে বোলে গঙ্গাৰ নৈ বৈ দিয়া দিছে গঙ্গাৰ নৈ বৈ যোৱা দিছে আৰু গঙ্গাৰ নৈ বৈ যোৱা দি সেনেকে সকলে আনন্দময় কৰি আনন্দ উৎসৱ পাতিছিল আৰু সেই আনন্দ উৎসৱত সকলে ইমান আনন্দ যি আনন্দৰ ফলতেই তেওঁলোকৰ কাৰ্যখিনি মংগলময় হৈছিল নহয় জানো অৰ্থাৎ যিকোনো কাৰ্য কৰাতে আমি ইয়াত আনন্দময় হ'ব লাগে ইয়াত কোনো কাৰোৰ মাজত কাৰো বিদ্বেষ ভাৱ শত্ৰু ভাৱ নহয় জানো অভাত কফাত কিবা শত্ৰু ভাৱ আছিল যদিও সেইবিলাক দূৰ কৰি নহয় জানো সেইবিলাক দূৰ কৰি আজি সেই ভাৱটো নাৰাখি একেলগে নাম গুণৰ দ্বাৰাই দি ঈশ্বৰৰ হৰি গুণৰ দ্বাৰাই দি তাল কৰতাল নহয় জানো ধুননবী মৃদংগ তেনেকৈ আজি নাগৰা তাল বুলি কৈছে তাৰ দ্বাৰা দি সকলোকে আনন্দময় সকলে বিদেশ ভাৱবিলাক দূৰ কৰিব দিছে বাহিৰত যি বিদেশ ভাৱ আছে আৰু সেইখিনি সময়ত চব বাদ দিব দিছে আমাক এ রাম আর বস্ত্র অলঙ্কারে নন্দে হবা কটুখিলা দিলন্ত তাম্বুল পুষ্প চন্দনে ভুখিলা আর নত ভাত পাঠ কর পুরিলন্ত মন সেইদিনা ধৰি ভৈল গকুল কৈছে সকলোকে যেনেকৈ তুষ্ট কৰিব লাগে নহয় জানো বস্ত্ৰই অলংকাৰে তাম্বুলে পুষ্প চন্দন আদি খিলা নত ভাত পাঠ কৰ পুৰিলন্ত মন সেইদিনা ধৰি ভৈল গকুল সম্পন্ন আগতে গকুল আধৰুৱা আছিল তাৰমানে গকুল সম্পূৰ্ণ বুলি ক'লা গকুল আধৰুৱা আছিল বুলি ভাবিছে কি আধৰুৱা যিহেতু নন্দৰ ঘৰত সন্তান নাছিল সন্তান নহয় হৈছে আধৰুৱা একঘৰ মানুহৰ গৃহত সন্তান নাথাকিলে সি আধৰুৱা বুলি কয় কিয় কয় কাৰণ তাৰ বংশটো নাথাকে নহয় নাইব নহয় বংশৰ চিন নাথকা হৈ যায় সেইকাৰণে আধৰুৱা হয় সেইকাৰণে যেতিয়া কৃষ্ণ থাকিল তেতিয়া তেওঁলোকে সম্পূৰ্ণ যেন লাগিল গকুল সম্পূৰ্ণ হ'ল আমাৰ কাৰণ তেওঁলোকৰ বংশ থাকিল তেতিয়া সেইকাৰণে কৈছে হৰিৰ নিবাসে দক্ষ গুণে ভৈল জ্বলি সাক্ষাৎ লক্ষ্মীৰ ইত ভৈলা ক্ৰেষ্ঠলি অৰ্থাৎ হৰি য'ত থাকে তাত লক্ষ্মীও থাকে লক্ষ্মীৰ ক্ৰীড়াস্থলী হয় খেলাৰ স্থান হয় বুলি কৈছে খেলা ধূলা কৰাৰ স্থান কৃষ্ণৰ স্থানত সেইকাৰণে আমাৰ কৃষ্ণক ভক্তি কৰিলে লক্ষ্মী এনেও থাকে বুলি কৈছে লক্ষ্মী এনেও থাকে গতিকে আমাৰ হ'ল উৎসৱ